গণমাধ্যমে লগ নোপোৱা এগৰাকী মেধাৱী ছাত্ৰী সৃষ্টি বৰ্মন। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ সৰ্বমুঠ 561 নম্বৰ সংগ্ৰহ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সৃষ্টি বৰ্মন। পিতৃহাৰা সৃষ্টিয়ে কৈঠালকুছি শংকৰদেৱ শিশু নিকেতনৰ পৰাই এইবেলি অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। 93.5% নম্বৰসহ ডিষ্টিংশ্যন প্ৰাপক মেধাৱী ছাত্ৰীগৰাকীৰ আৰ্থিক দৈন্যতা দেখি বিদ্যালয় কৰ্তৃপক্ষই ৰেহাই দিছিল মাচুল। 6 বছৰ বয়সতে পিতৃহাৰা হোৱা সৃষ্টি বৰ্মনে ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ সপোন দেখিছে। এই সপোন পূৰাবলৈ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী মাতৃ দিশহাৰা। কিয়নো মাতৃ কল্পনা বৰ্মন এটা ব্যক্তিগত বিস্কুট ফেক্টৰীৰ অস্থায়ী শ্ৰমিক। সীমিত উপাৰ্জনেৰে মেধাৱী কন্যাৰ সপোন পূৰণ কেনেকৈ কৰিব? সেয়ে পৰিয়াল তথা চুবুৰীয়াই মেধাৱী ছাত্ৰী সৃষ্টি বৰ্মনৰ সপোন দিঠক কৰিবলৈ বিচাৰিছে হৃদয়বান ব্যক্তি কিংবা দল সংগঠনৰ সহায় সাহায্য। একেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাও বিচাৰিছে প্ৰয়োজনীয় মৰম, আশীৰ্বাদ আৰু সহায় সহযোগিতা। মোৰ মায়ে এটা বহুত সৰু সুৰা কাম কৰে আৰু তেওঁ মাহত সিমান নাপায় যে আমাক পঢ়াব পাৰে। সেয়ে আৰু মোৰ দেউতাও 6 বছৰ কালতে ঢুকাইছিল। তেওঁ আমাৰ প্ৰয়োজন গোটেইখিনি যে পূৰণ কৰিব পাৰিব মোৰ ডাক্তৰ হোৱালৈ, সেই বুলি এনেও সিমান আশা নাই। এনেও কৰি আছে, সেইটো আপোনাৰ বিস্কুট ফেক্টৰীত কৰি আছে। ডেইলি বেছি পইচা নাপায়, কেতিয়াবা পায়ো কেতিয়াবা নাপায়ো। 150 টকা পায়, কেতিয়াবা 200 টকাও পায়। এনেকৈ মানে এতিয়া যিটো মানে চিটুৱেশ্যন আৰু আপোনাৰ এতিয়া যিটো মানে বস্তু পাতিৰ দাম ধৰক মানে গোটেইখিনি মানে মিলাব নোৱাৰে আৰু সেনেকৈ তাই স্কুলৰ কমিটি তাইক অংকুৰৰ পৰাই মান্থলি ফিজটো হেৰি কৰি কেনে তাইক ক্লাছ 10লৈকে পঢ়ালে আৰু এতিয়া মানে বিনামূলীয়াকৈ পঢ়ালে হয়। এতিয়া মানে তাই যিটো ইচ্ছা তাইৰ মনৰ ইচ্ছা যে তাই ডক্তৰ হোৱাৰ মানে মন আৰু এতিয়া সেইটোৰ কাৰণে আমাৰ ঘৰখনে আৰু ইমান এটা মানে হেৰি নহয় আৰু পৰিপক্ক নহয় আৰু অৰ্থৰ ফালৰ পৰাই। তো এতিয়া মই মামাক অনুৰোধ জনাইছোঁ আৰু যাতে তাইৰ ভৱিষ্যতৰ কাৰণে যাতে অলপ সহায় আগবঢ়ায়। আমাৰ ছাত্ৰ সন্থাও আছে আৰু ইফালে প্ৰতিষ্ঠানবিলাক আছে আৰু সেই বিদ্যমান ব্যক্তি আছে অঞ্চলৰ, যিবিলাকে মানে যিখিনি পাৰে আৰু তেওঁলোকৰ সামৰ্থ্য অনুযায়ী তাইক যাতে সহায় কৰে, যাতে তাই আগবাঢ়ি যায়। তাইৰ যিটো মনৰ ইচ্ছা, যিটো মানে তাইৰ সপোন, সেইটো যাতে তাই মানে পূৰণ কৰক আৰু এটা ফেক্টৰীত কাম কৰোঁ। কেতিয়াবা 100 টকা দিয়ে, কেতিয়াবা 150 টকাও দিয়ে। কাম বন্ধ থাকিলে মই নাপাওঁ পইচা। এনে ছোৱালীটোক পঢ়াৰ কাৰণে মই আৰ্থিকভাৱে সক্ষম নহয়। মোৰো এটা নহয়, 2টা ছোৱালী। এটাই ফাইনেল পাছ কৰিলে, এটা ক্লাছ 9ত। তাইও ভাল কৰিবলৈ কাৰণে মই সহায় সহযোগ বিচাৰিছোঁ। আৰু ছোৱালীটো যি বিচাৰিছে সেই আশাটো যাতে মামাই পূৰণ কৰে। সেইকাৰণে মোৰ বিশেষ অনুৰোধ, ছোৱালীটো যাতে তাই বিচৰা ধৰণে যাতে মোক সহায় কৰে। মই আপোনাৰ চেনেলটোলৈ আমাৰ এই অঞ্চলৰ ৰাইজৰ হৈ মই ধন্যবাদ জনাইছোঁ যে সৃষ্টি বৰ্মন ভাবি চালে একেবাৰে দৰিদ্ৰ ঘৰৰ এজনী ছোৱালী। তাইৰ দেউতাক এই 6 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় আৰু তেতিয়াৰ পৰা মায়েকে একেবাৰে নিম্ন খাপৰ এটা মানে ফেক্টৰী বুলি ক'ব লাগিব, 100-150 এনেকুৱা পইচা পোৱা ফেক্টৰী এটাত কাম কৰি এই ছোৱালী দুজনীক মানে আজিৰ এই অৱস্থালৈ আগুৱাই আনিছে। গতিকে এই অৱস্থালৈ অনাৰ বাবে মায়েকজনীৰ নিশ্চয় যথেষ্ট অসুবিধা হৈছে। তাৰ মাজতো ছোৱালী দুজনীৰ ভৱিষ্যতৰ কথা ভাবি তেওঁ কষ্টকো কষ্ট বুলি নাভাবি আজিৰ এই অৱস্থালৈ আনিছে। গতিকে ছোৱালীজনীৰ আমি এই অঞ্চলৰ ওচৰ চুবুৰীয়াখিনিয়ে ছোৱালীজনীৰ যাতে ভৱিষ্যতে আৰু উন্নতি লাভ কৰিব পাৰে, ভাল ৰিজাল্ট কৰিব পাৰে, তাৰ বাবে আমি সকলোৱে মানে তেওঁক আশীৰ্বাদ জনাইছোঁ। লগতে তাইৰ ভৱিষ্যতে চিকিৎসক হোৱাৰ খুবেই ইচ্ছা, কিন্তু এই কণ্ডিশ্যনত বা এই অৱস্থাত তাই চিকিৎসক হৈ অহাটো খুবেই মানে সহজ নহ'ব। গতিকে আমি ধৰক মানে স্বেচ্ছাসেৱী সংগঠনেই হওক বা স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠান হওক বা চৰকাৰৰ ফালৰ পৰা যিখিনি সহায় সাহায্য পালে ভৱিষ্যতে তাইৰ মনৰ আশাটো পূৰণ কৰিব পাৰে, সেইখিনি পালে আমি নিশ্চয় ছোৱালীজনীৰ লগতে আমি এই অঞ্চলৰ মানুহখিনি উপকৃত হ'ম।
আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।